হে রাম সমস্তে ঐশ্বর্য ব্যাপী আছে জগতত হেন জিতু দেখে সিতু মহাভাগবত। সমস্ত জগততে যাৰ ঐশ্বৰ্য পৰিব্যাপ্ত হৈ আছে, সেইকাৰণে সমস্ততে যিজনে ভগৱানৰ অস্তিত্বক দেখিব তেওঁৰ জীৱন ধন্য হৈ যাব। প্ৰভুসকল, এই যে বিনন্দীয়া ফুলবিলাক ফুলে, এই যে গছ লতিকা ফল ফুল একেখিনি মাটিতে এডাল গছৰ ফল জ্বলা লাগে, এডাল গছৰ ফল মিঠা লাগে, এডাল গছৰ ফল কেহা লাগে, এডাল গছৰ পাত ঔষধি, কোনোবা গছৰ শিপা ঔষধি, কোনোবা গছৰ ছাল ঔষধি, কোনোবাৰ গছৰ কাঠক শিলত পিহি পেলাই শৰীৰত ঘঁহিলে তাক চন্দন বুলি কয়। এই যে বিচিত্ৰ জগতখনক এই গুণসমূহ গুণাৱলীবিলাক দি পেলাই যে এই জগতখন নিৰ্মাণ কৰিলে, তেওঁলোকৰ নিজৰ নিজৰ বৈশিষ্ট্যসমূহ যে তাত সন্নিৱিষ্ট কৰিলে, এইবিলাক কোনে কৰিলে? কোনে কৰিলে? এটা বেলেগ নালাগে, যিবিলাক পখিলাবিলাক উৰি ফুৰে, সেই পখিলাবিলাকৰ গাত থকা যিটো মানে তাৰ যিটো চিত্ৰশৈলী, ইমান নিখুঁত পৰিকল্পনাৰে যেন পাখিৰ ইখন পাখিৰ লগত সিখন পাখি কিমান ধুনীয়া, কোনে আঁকে এইবিলাক? কাক দায়িত্বটো দি থৈ দিছে? অথচ খুব কম দিনৰ কাৰণে তেওঁলোক পৃথিৱীত থাকে। ইমান কম দিনৰ কাৰণে অহা জীৱ এটাকো সৃষ্টিকৰ্তাই নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰে। তেনেস্থলত আপোনাক ভগৱানে কিমান নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰিছে। মই এই কথাটোকে কব খুজিছো যে আপোনাৰ ভিতৰৰ শৰীৰত যিবিলাক অংগ প্ৰত্যংগ আছে, ইন্দ্ৰিয়বিলাক আছে, সেইবিলাক ঈশ্বৰে আপোনাক চলাবৰ কাৰণে নিৰ্মাণ কৰিছে। আপোনাৰ মতে এইবিলাক নচলে। সেইকাৰণে খাদ্য খোৱাৰ লগে লগে পেটত কেনেকে পচন ক্ৰিয়া হব লাগিব, সেই পাচন ক্ৰিয়াটো পেটে নিজে নিজে কৰিব, আপুনি কলে বন্ধ নহয়। বন্ধ কিডনীয়ে কেনেকে আপোনাৰ শৰীৰৰ খাদ্য দ্ৰব্য আদিক শোধন কৰি বাহিৰলৈ ওলাই যাব লগাখিনি বাহিৰত ওলাই দিব, ভিতৰত ৰাখিবলগীয়াখিনি ভিতৰত ৰাখি আপোনাৰ ৰক্ত শোধন কেনেকে কৰিব, তাৰ নিয়মিত কৰ্ম কিডনীয়ে কৰিছে, লিভাৰে লিভাৰৰ কাম কৰিছে, চকুৱে চকুৰ কাম কৰিছে। সব ইন্দ্ৰিয়বিলাকে নিজৰ নিজৰ কৰ্মত নিয়াৰিকে কৰি গৈছে। আপোনাৰ মতে কিন্তু তেওঁলোকে নচলে। এইটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা। আৰু বৃহৎ ব্ৰহ্মাণ্ডখনত যদি চাই, সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, এই বিৰাট বিশ্ব ব্ৰহ্মাণ্ডখন যে চলিছে, সেইবিলাকো আপোনাৰ মতে নচলে। তেওঁলোকেও কাৰোবাৰ নিৰ্দেশত নিজস্ব গতিত তেওঁলোক চলিছে। তেতিয়াহ'লে আপোনাৰ মতে দেখোন কোনেও নচলে। নে নিজৰ শৰীৰটো চলিছে, নে বিশ্ব ব্ৰহ্মাণ্ড চলিছে? তাৰমানে আপোনাৰ বুলিবলৈ নিজস্বতা একোৱেই নাই। তাৰমানে কি, এই ভাৱনাটো শ্ৰেষ্ঠ ভাৱনা যে হে ভগৱান, তুমি মোৰ ভিতৰত এক বিশেষ শক্তি স্বৰূপে বিদ্যমান হৈ আছা, এতেকে তুমি মোক চলাইছা। মানে ঈশ্বৰে মানে যিটো আত্মাতত্ব বিশ্লেষণ কৰিছে পৰীক্ষিতক শেষৰ ফালে দ্বাদশ স্কন্ধত, তাত কোৱা হৈছে যে দেহতেহে থাকো কিন্তু দেহহীন। এইটোৱে মূল কথা, যে মই দেহতেই থাকো কিন্তু মই দেহহীন। প্ৰভুসকল, ভাগৱত এখনেই গুৰুজনাই অসমীয়া ভাষালৈ অনুবাদ কৰিলে, ইয়াত ভিন্নতা নাই। কিন্তু দুৰ্ভাগ্য এই যে এখনেই ভাগৱত, কিন্তু ইয়াক বিশ্লেষণ কৰিবলৈ যাওঁতে ইয়াৰ ভিন্নতা প্ৰকাশ হয়। আমি ভাগৱতত যিটো মূল কথা কৈ থৈ দিলে, আত্মতত্বটো বিশ্লেষণ কৰি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি কৰালে, যাত পৰীক্ষিত মোক্ষ প্ৰাপ্তি হল, আমি সেই বিষয়টোত লাগিছো কত? বাহ্যিকতাত বিলাকত। কোনে ফুল তুলসী দিছে, কোনে দিয়া নাই, কোনে মুণ্ডন কৰিছে মাক বাপেক মৰোতে, কোনে কৰা নাই, কোনে এমহীয়া, কোন 11 দিনীয়া, কোনে কি কৰিছে কি নকৰিছে, এইবোৰক লৈ ভাগৱত পাঠতো এইবিলাকৰ বিশ্লেষণ। কোন বোলে কিবা অচেতন দেৱতা, সচেতন দেৱতা, প্ৰভুসকল কোনে কাক ভজিছে,
আচ্ছা মোক কওকচোন বাৰু আমি তেওঁৰ কথাটোকে মানিলো, তেওঁ যিটো নিয়ম দেখুৱাই আছে সেই নিয়মটো পালি যিবিলাক ইহ সংসাৰ এৰি গৈছে তেওঁলোক বৈকুণ্ঠত আছে বুলি তেওঁৰ হাতত কিবা তথ্য আছে নেকি? সঠিক তথ্য কাৰোবাৰ হাতত আছে নেকি? কোন বৈকুণ্ঠত গৈ আছে, কোনে কি কৰি ক'ত গৈ আছে আমি নাজানো। সেইকাৰণে নিজৰ হৃদয়ে যাক যি ধৰণে ঈশ্বৰ ভজিবৰ কাৰণে যি ব্যৱস্থাক তেওঁ গ্ৰহণ কৰিছে কোনো ব্যৱস্থাৰ প্ৰতি কেতিয়াও হীনমান্য দৃষ্টি দিব নালাগে, কোনো গুৰুৰ প্ৰতি কেতিয়াও তুচ্ছ তাচ্ছিল্য বক্তব্য কৰিব নালাগে। গুৰুৱে আপুনি কাৰোবাক অৱজ্ঞা কৰিব পাৰে, মই তেওঁক গুৰু বুলি মানিছো। কোনে কোন দেৱতাক ভজিছে, কোনে কি প্ৰকাৰেৰে দেৱতাক ভজিছে ইত্যাদি সকলোৰে নিজস্ব বিচাৰ বুদ্ধিৰ কথা। আপুনি কি কৰিছে সেইটো আপোনাৰ কথা, মই যিটো কৰিছো এইটোৱে শুদ্ধ, বাকীবিলাক জধামূৰ্খ, এনে দৃষ্টিভংগী দিয়াটো অত্যন্ত মৰ্মদায়ক, দুখদায়ক। সেইকাৰণে শাস্ত্ৰই কি কৈছে দৰাচলতে সেইটোক বিশ্লেষণ কৰাৰ প্ৰয়োজন তন্ন। শাস্ত্ৰই আপোনাক কৈছে যে আপোনাৰ শৰীৰটো মিছা, শৰীৰটোৰ ভিতৰত শৰীৰটোক চৈতন্য কৰি ৰাখিবলৈ যি আত্মা শক্তি বিদ্যমান হৈ আছে এইটোহে সঁচা। তুমিহে কেৱলে সঁচা মাত্ৰ, হৰিহে কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখা শুনা মানে। সেইজন হৰি আপুনি যিমান দেখিছে চব মিছা, প্ৰত্যেকৰে ভিতৰত বহি থকা ঈশ্বৰজন সঁচা, যাৰ কৃপাত মই কথা কৈছো, যাৰ কৃপাত মই চলিছো, যাৰ কৃপাত মই সকলো কৰিছো। আৰু এদিন সেই সঁচাজন যিদিনাখন গুচি যাব মোক এৰি, শৰীৰটো সিদিনাখন মিছা বুলি সকলোৱে স্বীকৃতি দিব। মোৰ মৃত্যুত মোৰ অঙহী বঙহীয়ে যদি বেছিকে কান্দিছে মোৰ শৱদেহটোক লৈ, সচেতন সকলে তেওঁক বুজাব তেওঁলোকক যে এতিয়া আৰু এইটোক লৈ পেলাই মায়াত পৰি থাকি লাভ নাই, এইটো তাৰ একো নাই। কি একো নাই? হাত ভৰি চকু কাণ যেনেকে আছিল তেনেকেই আছে। তেলে নাই কি? বোলে তেওঁ নাই, তেওঁ গল। প্ৰভুসকল মই উদাহৰণ দিওঁ সদায় যে মই পালেং সাজিলো, মিস্ত্ৰীক তাগিদা কৰিলো, হেৰৌ পালেংখন একদম এনেকুৱা হব লাগিব মজবুত, মই শুম ৰজাৰ নিচিনাকে। মেচিয়ত চেগুন কাঠৰ বিচাৰি আনিলো, ৰজাৰ নিচিনাকে ডাঙৰ পালেং এখন সাজিলো, ৰজাৰ নিচিনাকে তাতে শুই এদিন সেইখন পালেঙতে মৰি থাকিলো। মানুহে কলে কি বুলি, বোলে সোনকালে তেখেতক বাহিৰলৈ আনিব লাগে। কেলে? বৰ কষ্টকে মানুহজনে ঘৰটো সাজিছিলে, অকমান সময় থাকক দিয়কচোন। নহয় পৰিয়াললে বেয়া, ঘৰখনলৈও বেয়া, অপায়মংগল। গতিকে শৱ শৰীৰ ভিতৰত ৰাখিব নাপায়, সোনকালে বাহিৰলৈ আনিব লাগে। বাহিৰলৈ নিয়াৰ জোৰ জাম কৰিলে ধাৰীখনে সৈতে, কোনোবাই বোলে নহয় বিচনাখনৰ সৈতে লওক, তেওঁ বৰ হেঁপাহেৰে বিচনাখন বনাইছিল, এইখনো একেবাৰে চিতাত দি জ্বলাই দিয়ক, তেওঁৰ লগতে দিয়ক। তেতিয়া লৰা ছোৱালী অঙহী বঙহীয়ে লাহেকে কব, নালাগে দিয়ক, এনেকুৱা কাঠ আজিকালি পাবলেই নাই, পালেংখন থাকক দিয়ক, তেওঁকে লৈ যাওক। এতিয়া পালেংখনৰ মূল্য তেওঁতকে বেছি হৈ গল। এইটো বাস্তৱ, কিন্তু মই মিছা কোৱা নাই, বাস্তৱ। গতিকে আমাৰ এই শৰীৰটো এনেকুৱা এটা শৰীৰ, মই প্ৰাসাদ বনালো, বিল্ডিং বনালো, এগালমান টকা ধন সম্পত্তি বেংকত জমা থলো, সম্পত্তি কৰিলো, যিদিনাখনে মোৰ ভিতৰৰ পৰা তেওঁ ওলাই যাব সিদিনাখনে মোৰ কাৰণে এইবিলাক চব শূন্য হৈ যাব। তেতিয়া কান্ধত তুলিব আৰু কব ৰাম নাম সত্য, সেইটোৱে সঁচা হয়। গতিকে ভক্তসকলৰ প্ৰধান চৰিত্ৰটো এইটোৱে যে ঈশ্বৰতো সমস্ত প্ৰাণীক দেখিব আৰু প্ৰাণীৰ ভিতৰতো ঈশ্বৰৰ মূৰ্তিক দেখিব। প্ৰভুসকল সময়ৰো অৱধি চাগে হৈছে,
আমি অলপ সামৰণিৰ ফালে যাব খুজিছো, নহয়নে? গতিকে